নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ পুনৰবাৰ ওয়েলকাম জনাইছোঁ। বন্ধুসকল, আজি আমাৰ ভিডিঅ'টোত আমি আহি থকা আসাম পুলিচৰ ৰিটেন টেষ্টৰ কাৰণে 20টা অতিকে ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। বন্ধুসকল, আপুনি যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আমাক জনাব আৰু আমাক কমেণ্টত এইটো ক'ব যে যদি আপোনাক এনেকুৱা ধৰণৰ লং ভিডিঅ'ছ লাগে তেতিয়াহ'লে আমাক জনাব। আৰু বন্ধুসকল, ইয়াতে থকা 20টা কুৱেশ্যন প্ৰথমতে আপুনি নিজে কৰিবৰ কাৰণে ট্ৰাই কৰিব। দেন আপুনি আমাক কমেণ্টত জনাব যে আপুনি সেই 20টা কুৱেশ্যনৰ ভিতৰত কিমান নম্বৰ পালে। তো বন্ধুসকল, বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1ত কৰিছে, হুইচ অফ দ্য ফলোইং ইজ দ্য হাইয়েষ্ট হিল ৰেঞ্জ ইন আছাম। মানে তলত দিয়া কোনটো আমাৰ অসমৰ হাইয়েষ্ট মানে চবচে ওখ হিল ৰেঞ্জ হয়। দিয়ে থকা অপশ্যন কেইটাৰ ভিতৰত এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ চি, বৰাইল ৰেঞ্জ। ঠিক আছে, বৰাইল ৰেঞ্জ হৈছে আমাৰ অসমৰ আটাইতকৈ ডাঙৰটো মানে চবচে ওখ কি হয় হিল ৰেঞ্জ। আৰু বন্ধুসকল, ইয়াতে আমি এইটো জানিব লাগিব যে বৰাইল ৰেঞ্জৰ যিটো হাইয়েষ্ট পিক হয়, যিটো হাইয়েষ্ট পিক মানে সকলোতকৈ ওখ যিটো পইণ্ট, সেইটোৰ নাম কি? হাইয়েষ্ট পিকটো হ'ব লাইকে পিক। লাইকে পিক হৈছে হাইয়েষ্ট পিক। লাইকে পিকৰ আৰু এটা নাম আছে, মানে লাইকে পিকৰ আৰু এটা নাম, সেইটোৰ নাম কি হয়? থুমজাং। কি বুলি কয়? THUMJANG, থুমজাং। নেক্সট কুৱেশ্যনত কৰিছে, হুইচ ওৱান ইজ দ্য ফক ডান্স অফ মেঘালয়া। তলত দিয়া কোনটো ফক ডান্স অৰ্থাৎ লোকনৃত্য মেঘালয়াৰ হয়? তো বন্ধুসকল, ইয়াৰে অপশ্যন নম্বৰ এ হ'ব নোৱাৰে, কাৰণ এইটো কি? বিহু। বিহু হৈছে আমাৰ এছামৰ, হয়নে নাই? বিহু আমাৰ এছামৰ হয়, বিহু হ'ব নোৱাৰে। নেক্সট যদি চাওঁ আমি লাভানী, এইটো ক'ৰ হয়? এইটো ক'ৰ লোকনৃত্য হয়? এইটো হৈছে মহাৰাষ্ট্ৰৰ। এইটো ক'ৰ হয়? মহাৰাষ্ট্ৰ। নেক্সট আছে নংক্ৰেম। নংক্ৰেমটো হ'ব ক'ৰ? নংক্ৰেমটো হৈছে মেঘালয়ৰ এটা ফক ডান্স। চ' ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ চি। যদি আমি চাওঁ অপশ্যন নম্বৰ ডিত চাওঁ, এইটো ক'ৰ হয়? এইটো হৈছে উৰিষ্যা, তাৰপিছত ৱেষ্ট বেংগল, এইটো চাইডৰ এটা ডান্স। থাৰ্ড কুৱেশ্যনত কৰিছে, হুইচ ট্ৰিটি এণ্ডেড দ্য আহোম ৰুল ইন আছাম। তলত দিয়া কোনটো ট্ৰিটি অৰ্থাৎ চুক্তিয়ে আমাৰ অসমত আহোমৰ ৰাজত্ব শেষ কৰিছিল, মানে আহোম ৰুল শেষ কৰিছিল? দিয়া থকা অপশ্যন কেইটাৰ ভিতৰত এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব ট্ৰিটি অফ ইয়াণ্ডাবু। মানে ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই আমাৰ অসমত আহোম ৰুলৰ শেষ হয়। ঠিক আছে, যদি আমি চাওঁ যে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল, এইটো হৈছিল 1826 চনত। কিমান তাৰিখে হৈছিল? 24 ফেব্ৰুৱাৰী। আৰু কাৰ কাৰ মাজত হৈছিল? সেইটো হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ইফালে আছিলে মানসকল, যাক আমি বাৰ্মিজ বুলি কওঁ। ঠিক আছে, ইয়াতে যদি আমি অপশ্যন নম্বৰ চি, ট্ৰিটি অফ পুৰন্দৰ, এইটো এটা ইম্পৰ্টেণ্ট চুক্তি হয়, যিটো নেকি আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়। যদি আমি চাওঁ যে ট্ৰিটি অফ পুৰন্দৰ, প্ৰথমতে চাম যে কিমান চনত হৈছিল। 1665 চনত এইটো হৈছিল। আৰু কাৰ কাৰ মাজত হৈছিল আমি সেইটো চাব লাগিব। ট্ৰিটি অফ পুৰন্দৰ হৈছিল শিৱাজী, ছত্ৰপতি শিৱাজী, আৰু এইফালে আছিলে জয়সিং ওৱান। জয়সিং, এই যিজন জয়সিং ওৱান আছে তেখেত আছিল মোগলৰ ফালৰ পৰা। ঠিক আছে, নেক্সট কুৱেশ্যনত কি সুধিছে, হুইচ ওৱান অফ দ্য ফলোইং ষ্টেটছ ৱাজ ফৰ্মড ইন দ্য ইয়াৰ 1963। তলত দিয়া কোনখন ষ্টেট 1963 চনত ফৰ্ম হৈছিল? মেঘালয়, নাগালেণ্ড, আছাম, মিজোৰাম। এইকেইটা অপশ্যনৰ ভিতৰত এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি, নাগালেণ্ড। ঠিক আছে, মানে কি হৈছিল 1963 চনত নাগালেণ্ডখনক আমাৰ অসমৰ পৰা ছেপাৰেটকৈ লৈ যোৱা হৈছিল। ঠিক আছে, ছেপাৰেটকৈ লৈ যায় নাগালেণ্ডখনক এখন মানে এক্সট্ৰা ষ্টেট হিচাপে ঘোষণা কৰা হৈছিল, এক্সট্ৰা ষ্টেট এখন বনোৱা হৈছিল 1963-ত। কুৱেশ্যন নম্বৰ 5ত কি সুধিছে, দ্য চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট ৱাজ লঞ্চ ইন দ্য ইয়াৰ। চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট অৰ্থাৎ আইন অমান্য আন্দোলন কিমান চনত হৈছিল? এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি, 1930। আৰু কোনে লিড কৰিছিল, মানে কোনে নেতৃত্ব দিছিল? তেখেতৰ নাম হ'ব মহাত্মা গান্ধী। ঠিক আছে, বাই গান্ধী। নেক্সট কুৱেশ্যন নম্বৰ 6ত আমাক সুধিছে, দ্য টাৰ্ম ফাদাৰ অফ লোকেল সেল্ফ
government in India is associated with মানে লোকেল সেল্ফ গভৰ্ণমেণ্ট যিটো টাৰ্ম হয় যিটো ৱৰ্ড হয় সেইটো কাৰ লগত ৰিলেটেড মানে কাক লোকেল সেল্ফ গভৰ্ণমেণ্টৰ ফাদাৰ বুলি জনা যায় এইটো এটা কমন কোৱেশ্চনে হয় মানে এক্সাম বিলাকৰ এইটো কোৱেশ্চন আহি থকা দেখাই যায় আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন নম্বৰ এ লৰ্ড ৰিপন ঠিক আছে আৰু লৰ্ড ৰিপন কোন আছিল এজন আমাৰ ইণ্ডিয়াৰ ভাইসৰয় আছিল আৰু তেখেতকে আমি ফাদাৰ অফ লোকেল সেল্ফ গভৰ্ণমেণ্ট বুলি জানো Question number 7 কি সুধিছে the first session of Indian National Congress অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ was held in কিমান মানে ক'ত কোনখন ঠাইত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমটো অধিৱেশন হৈছিল বন্ধুসকল তাৰ আগতে আমি জানিব লাগিব যে INC কেতিয়া ফৰ্ম হৈছিল 1885 ত ফৰ্ম হৈছিল ঠিক আছে আৰু কোনে ফৰ্ম কৰিছিল মানে ফাউণ্ডাৰ কোন আছিল ফাউণ্ডাৰ আছিল A.O. হিউম মানে এলেন অক্টাভিয়ান হিউম A.O. হিউমে ফৰ্ম কৰিছিল এতিয়া আমাক ইয়াত কৰিছে যে ফাৰ্ষ্ট সেশন প্ৰথমটো অধিৱেশন ক'ত হৈছিল প্ৰথমটো অধিৱেশন হৈছিল বম্বে ঠিক আছে আৰু বম্বেত কিমান চনত হৈছিল 1885 তে হৈছিল আৰু সেইটো অধিৱেশনত যদি আমি চাওঁ সভাপতি মানে প্ৰেসিডেন্ট কোন আছিল প্ৰেসিডেন্ট আছিল W.C. বেনাৰ্জী W.C. বেনাৰ্জী আছিলে তাৰে প্ৰেসিডেন্ট আমাৰ এক্সাম বিলাকত মানে ইম্পৰ্টেন্ট আৰ্টিকলৰ পৰাও কোৱেশ্চন অহা দেখা যায় মানে কোনটো আৰ্টিকল কিহৰ লগত ৰিলেটেড তেনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত অহা দেখা যায় ঠিক আছে আৰু কোৱেশ্চন নম্বৰ 8 এইটোৱে সুধিছে যে which article of Indian Constitution deals with the fundamental right অৰ্থাৎ মৌলিক অধিকাৰৰ লগত কোনটো আৰ্টিকল ৰিলেটেড ঠিক আছে আৰু মৌলিক আৰ্টিকলৰ লগত আমাৰ আৰ্টিকল নম্বৰ 12 ৰ পৰা আৰ্টিকল নম্বৰ 35 ৰিলেটেড অপচন নম্বৰ হৈ যাব ইয়াতে সি 12 ৰ পৰা 35 12 ৰ পৰা 35 ইয়াতে যে দিয়া আছে অপচন নম্বৰ এ 12 ৰ পৰা 18 হেতু হৈছে কি ৰাইট টু ইকুৱেলিটি লগত ৰিলেটেড ঠিক আছে এটো ইম্পৰ্টেন্ট হৈ গল নেক্সট যদি আমি অপচন নম্বৰ বি থকা 19 ৰ পৰা 22 হেতু কি হয় ৰাইট টু ফ্ৰীডম ঠিক আছে মানে স্বাধীনতাৰ অধিকাৰৰ লগত জড়িত আৰ্টিকল কোট লিখা আছে আৰ্টিকল নম্বৰ 19 ৰ পৰা 22 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 9 কি হৈছে আমাক the longest river in India is আমাৰ ইণ্ডিয়াৰ সকলোতকৈ যেটো লংগেষ্ট মানে দীঘল নদী হেতু কোনটো হয় দিয়া থকা অপচন কেইটাৰ ভিতৰত এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ গংগা নদী যদি আমি চাওঁ যে গংগা নদীৰ লেংথ কিমান এইটো হ'ব 2525 কিলোমিটাৰ ঠিক আছে আৰু যদি আমি চাওঁ যে গংগা নদী যেটো আছে ক'ত উৎপত্তি হৈছিল হেতু হৈছিল গংগোত্ৰী গ্লেচিয়াৰত উৎপত্তি হৈছিল আৰু এইটো গংগোত্ৰী গ্লেচিয়াৰ আছে হেতু ক'ত আছে হেতু আছে উত্তৰাখণ্ডত ক'ত আছে উত্তৰাখণ্ডত আছে নেক্সট কোৱেশ্চন নম্বৰ 11 ত কৰিছে the tropic of cancer passes through how many Indian states ট্ৰপিক অফ ক্যান্সাৰ তাক নেকি আমি কৰ্কট ক্ৰান্তি ৰেখা বুলি কওঁ ঠিক আছে ট্ৰপিক অফ ক্যান্সাৰ মানে কি কৰ্কট ক্ৰান্তি ৰেখা এই যিডাল কৰ্কট ক্ৰান্তি ৰেখা আছে সেই ৰেখাডাল আমাৰ ইণ্ডিয়াৰ কিমান কেইখন ষ্টেটৰ মাজেৰে পাৰ হৈ যায় হেতু আমাক কোৱেশ্চনত কৰিছে তো এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি ঠিক আছে আৰু সেই ষ্টেট কেইখনৰ নাম সকলোৱে ভালকে মনত ৰাখি থৈ দিব ঠিক আছে ইয়াতে যদি আমি চাওঁ সেই ষ্টেট কেইখনৰ ভিতৰত দুখন এনেকুৱা ষ্টেটো আছে দুখন এনেকুৱা ষ্টেট আছে যি দুখন ষ্টেট আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত হয় আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ হয় সেই দুখনৰ নাম সকলোৱে ভালকে মনত ৰাখি থৈ দিব এই কেইখনৰ নাম হ'ব এমটি ঠিক আছে এমটি বুলি কিয় ক'লো কাৰণ এম ফৰ মিজোৰাম আৰু টি ফৰ ত্ৰিপুৰা ঠিক আছে মানে মিজোৰাম আৰু ত্ৰিপুৰাৰ মাজেৰে পাৰ হৈ যায় কোৱেশ্চন নম্বৰ 12 ত কি সুধিছে the first Indian Institute of Technology মানে IIT was established in which city আমাৰ ইণ্ডিয়াৰ যিখন সকলোতকৈ প্ৰথম IIT আছিল সেইখন কোনখন চিটিত এষ্টাব্লিছ কৰা হৈছিল মানে কোনখন চিটিত প্ৰতিষ্ঠা কৰা হৈছিল এটা আমাক কোৱেশ্চনটোত সুধিছে দিয়া থকা অপচন কেইটাৰ ভিতৰত এইটো কোৱেশ্চনৰ যদি কাৰেক্ট আনসাৰ চাওঁ হেতু হ'ব অপচন নম্বৰ বি অৰ্থাৎ IIT খড়গপুৰ হৈছে ইণ্ডিয়াৰ প্ৰথমখন IIT ঠিক আছে এতিয়া যদি আমি চাওঁ যে IIT খড়গপুৰখন কিমান চনত এষ্টাব্লিছ কৰা হৈছিল কিমান চনত
এইটো হ'ব 1951 ঠিক আছে কোৱেশ্চন নম্বৰ 13 সুধিছে যে which is the largest coal producing state in India আমাৰ ইণ্ডিয়াত সকলোতকৈ বেছি পৰিমাণে কয়লা প্ৰডিউচ কৰা ষ্টেট কোনখন হয় বন্ধুসকল এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ ঝাৰখণ্ডত কি হয় লাৰ্জেষ্ট কয়লা প্ৰডিউচ হয় ঠিক আছে আৰু যদি আমি চাওঁ যে ঝাৰখণ্ডত ইণ্ডিয়াৰ টোটেল কিমান পাৰ্চেন্টেজ কয়লা প্ৰডিউচ হয় কিমান পাৰ্চেন্টেজ হয় 25 পৰা 26% ঠিক আছে মানে গোটেই ইণ্ডিয়াৰ 25 পৰা 26% কয়লা অনলি ঝাৰখণ্ডতে প্ৰস্তুত হয় কোৱেশ্চন নম্বৰ 14 ত সুধিছে দা আসাম একৰ্ড মানে অসম চুক্তি was signed in which year কিমান চনত সাইন কৰা হৈছিল ইজি কোৱেশ্চন আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি 1985 কিমান তাৰিখে কৰিছিল সাইন 1985 ৰ 15 আগষ্টত অসম চুক্তি সাইন কৰা হৈছিল কোৱেশ্চন নম্বৰ 15 সুধিছে যে which gas is responsible for the greenhouse effect গ্ৰীণহাউছ ইফেক্টৰ কাৰণে তলত দিয়া কোনটো গেছ ৰেসপন্সিবল হয় অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন এইকেইটা হ'বই নোৱাৰে সো ডেফিনেটলি ইয়াৰ আনসাৰ হৈ যাব অপশ্যন নম্বৰ বি কাৰ্বন ডাই অক্সাইড যাক চমুকৈ আমি CO2 বুলি লিখো ঠিক আছে যদি আমি চাওঁ যে আন কি গেছ যে নেকি গ্ৰীণহাউছ ইফেক্টত মানে ৰেসপন্সিবল হয় সেইকেইটা হৈ যাব CH4 মানে কি মিথেন নেক্সট আছে N2O N2O মানে কি নাইট্ৰাছ অক্সাইড লগতে ওয়াটাৰ ভেপাৰ ভেপাৰ এটো কি হয় এটা গ্ৰীণহাউছ গেছে হয় আৰু এটা ইম্পৰ্টেন্ট গ্ৰীণহাউছ গেছ আছে হেতু হৈছে CFCS সকলোৱে জানে ইয়াৰ ফুল ফৰ্মটো কি হয় ক্লোৰোফ্লোৰোকাৰ্বনছ কোৱেশ্চন নম্বৰ 16 কি সুধিছে হু ইনভেন্টেড দ্য লাইট বাল্ব কোনে লাইট বাল্বৰ আৱিষ্কাৰ কৰিছিল দিয়া থকা অপচনকেইটাৰ ভিতৰত এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব থমাস আলভা এডিসনে 1879 ত লাইট বাল্বৰ আৱিষ্কাৰ কৰিছিল এতিয়া ইয়াতে যদি আমি চাওঁ আলেকজাণ্ডাৰ গ্ৰাহাম বেলে কি আৱিষ্কাৰ কৰিছিল তেখেতে আৱিষ্কাৰ কৰিছিল টেলিফোন এইটো কোৱেশ্চন আহি থকা দেখা যায় নেক্সট যদি আমি চাওঁ যে নিকোলা টেসলা তেখেতে কি আৱিষ্কাৰ কৰিছিল AC আৰু AC মানে হৈছে অল্টাৰনেটিং কাৰেন্ট মানে যেটো কাৰেন্ট আমি আমাৰ ঘৰত ইউজ কৰো যেটো কাৰেন্ট আমাৰ ঘৰত আহে হেতু হৈছে AC কাৰেন্ট আৰু হেতু AC কাৰেন্ট কোনে আৱিষ্কাৰ কৰিছিল নিকোলা টেসলাই ঠিক আছে কোৱেশ্চন নম্বৰ 17 ত কৰিছে the currency of Japan is জাপানৰ কাৰেন্সি কি হয় জাপানৰ কাৰেন্সি হ'ব অপচন নম্বৰ A য়েন ঠিক আছে জাপানৰ কাৰেন্সি য়েন নেক্সট যদি আমি চাওঁ ওৱন কাৰ কাৰেন্সি ওৱন হৈছে সাউথ কোৰিয়াৰ কাৰেন্সি সাউথ কোৰিয়া লগতে নৰ্থ কোৰিয়াৰ কাৰেন্সি ওৱনে হৈছে অপচন নম্বৰ 6 থকা ৰিংগিত কাৰ কাৰেন্সি ৰিংগিত হৈছে মালয়েছিয়াৰ কাৰেন্সি যদি আমি চাওঁ অপচন নম্বৰ ডি থকা পেসো কাৰ কাৰেন্সি হয় পেসো বহুত কেইখন মানে হেৰ কাৰেন্সি হয় দেশৰ কাৰেন্সি হয় যেনে ধৰক মেক্সিকোৰ কাৰেন্সি তাৰ পিছত যদি আমি চাওঁ আৰ্জেন্টিনাৰ কাৰেন্সি কি হয় আৰ্জেন্টিনাৰ কাৰেন্সিও পেসোই হয় কোৱেশ্চন নম্বৰ 18 ত কি সুধিছে হু ওয়াজ দ্য সেকেন্ড ম্যান টু ৱাক অন দ্য মুন মানে চন্দ্ৰত খোজ দিয়া প্ৰথম গৰাকী মানুহৰ নামটো সকলোৱে জানে কিন্তু আমাক ইয়াত সুধিছে যে সেকেন্ড ম্যান মানে দ্বিতীয় মানুহজন কোন হয় ঠিক আছে প্ৰথমজন কোন আছিল প্ৰথমজন আছিল নীল আৰ্মষ্ট্ৰং কিন্তু আমাক ইয়াত প্ৰথমজন সোধা নাই আমাক ইয়াত সুধিছে সেকেন্ডজন মানুহ কোন তো সেকেন্ডজন মানুহ হ'ব অপচন নম্বৰ বি বাজ এলড্ৰিন তেখেত হৈছে চন্দ্ৰত যোৱা মানে চন্দ্ৰত খোজ কৰা সেকেন্ডজন মানুহ দ্বিতীয়জন মানুহ কোৱেশ্চন নম্বৰ 19 কি সুধিছে দ্য নোবেল প্ৰাইজ ইজ awarded by which country এই যে নোবেল প্ৰাইজ দিয়ে নোবেল প্ৰাইজ সেই নোবেল প্ৰাইজটো কোনখন দেশে দিয়ে এটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ সি সুইডেনে কি কৰে নোবেল প্ৰাইজটো দিয়ে এইটো হৈছে আজিৰ আমাৰ মক টেষ্টৰ অন্তিমটো কোৱেশ্চন সকলোৱে ভিডিওটো ইমানলৈকে ধৈৰ্য ধৰি চোৱাৰ কাৰণে ধন্যবাদ জনাইছো লগতে আমাক কমেন্টত জনাব যে আপুনি 20 ভিতৰত কিমান নম্বৰ পালে লগতে এইটো জনাব যে যদি আপোনাক এনেকুৱা ধৰণৰ লং ভিডিওছ লাগে আমাক হেতু কমেন্টত জনাব ঠিক আছে বন্ধুসকল আমি আগবাঢ়িছো আমাৰ কোৱেশ্চন নম্বৰ 20 লৈকে কোৱেশ্চন নম্বৰ 20 ত কৰিছে which city is known as the tea capital of the world ঠিক আছে
টি কেপিটেল মানে ক'ত সকলোতকৈ বেছি চাহ উৎপাদন হয়, চাহপাত। তো এইটো কুৱেশ্যনৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন নম্বৰ বি, ডিব্ৰুগড়। ঠিক আছে, ডিব্ৰুগড়ক আমি টি কেপিটেল বুলি জানো। ঠিক আছে বন্ধুসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাইছে। বন্ধুসকল লগ পাম নেক্সট ভিডিঅ'ত।